নাগি হাজা কৰিলে ভাত খাওঁ হাজা নহ'লে কাম নহ'লে ভাত নাখাওঁ খাব নাপাওঁ আৰু এখন ভগা চালি আৰু 4জন সদস্যৰে পূৰ্ণ এটা পৰিয়াল অতি দুখ লগা ছবি মই শুভাকাংক্ষী ৰাইজক আজি এটা বৰ দুখ লগা ছবি দেখুৱাব বিচাৰিছোঁ মই প্ৰথমতে মোৰ লগত থকা প্ৰবীণক মই সেই দৃশ্যাংশ দেখুৱাবৰ বাবে অনুৰোধ কৰিছোঁ এইটো পৰিয়াল দুটি সন্তান এই মুহূৰ্তত আছে আৰু তেওঁৰ মাতৃ আৰু তেওঁৰ স্বামী আছে স্বামী হাজিৰা কৰে কামলৈ ওলাই গৈছে আৰু তেওঁলোকে যিখন চালিৰ তলত থাকে সেইটোৱে তেওঁলোকৰ বাসগৃহ বুলি আমি জানিব পাৰিছোঁ সেই চালিখনৰ তলত এই ভগা ভিতৰত যদি সম্ভৱ হয় সেই দৃশ্য দেখুৱাম আপোনালোকক খুব দুখ লগা সেই ছবিখন এই পৰো হৈ আছে চালিখন কাৰণ হাজিৰা কৰি তেওঁলোকে দুসাজ যোগাৰ কৰাৰ কাৰণে চেষ্টা কৰে কাৰণ তেওঁলোকে কোনো আঁচনিৰ অন্তৰ্ভুক্ত হোৱা নাই আজিৰ তাৰিখলৈকে বিভিন্ন অজুহাতৰ বাবে তেওঁলোকে হয়তো এই আঁচনিখিনি লাভ কৰিবলৈ সক্ষম হোৱা নাই খুব দুখ লগা মই কৈছোঁৱেই আপুনি চাওক এইটো মানুহ থকা এটা বাসগৃহ সঁচাকৈ আজিৰ তাৰিখত ইয়াতকৈ আৰু দুখৰ ছবি মোৰ মতে একো থাকিব নোৱাৰে কাৰণ এনেকৈ এখন চালি ভাগু হৈ আছে 3টা সন্তান আৰু স্বামী স্ত্ৰী এনেকৈ থাকে মানুহজনে হাজিৰা কৰিবলৈ ওলাই যায় হাজিৰা পালে হয়তো তেওঁলোকে ভাত সাজ খাব পাৰে চুলাটো জ্বলে চৌকাটো জ্বলে আৰু হাজিৰা নাপাৰে সেই চৌকাটোও নজ্বলে গতিকে এনেকুৱা এখন ছবি আচলতে যেতিয়া আমি দেখা পাওঁ খুব মনোকষ্ট হয় আচলতে আৰু ক'বলৈ ভাষাহীন হৈ পৰোঁ মই আজিও যেন ভাষাহীন এই পৰিয়ালটোৰ এনেধৰণৰ অৱস্থা দেখি কিহৰ কাৰণে বা কাৰ অৱহেলাৰ বাবে এওঁলোক এনেকৈ থাকিব লগা হৈছে চৰকাৰী আঁচনিও তেওঁলোকক ঢুকি পোৱা নাই বা আমাৰ সমাজ সংগঠনতেই হওক বা বিভিন্ন সামাজিক কাম কৰা অনুষ্ঠানবিলাককো চকুত হয়তো চাগে পৰা নাই এই ছবিখন গতিকে আমি তেওঁলোকৰ কাষলৈ এই ছবিখন লৈ গৈছোঁ যদি পাৰে এই পৰিয়ালটোক অকণমান তেওঁলোকৰ গৃহটি নিৰ্মাণ কৰি ভালকৈ থাকিবৰ কাৰণে এটা ব্যৱস্থা কৰি দিলে ভাল হয় আৰু সেইকাৰণে আহিছোঁ মই বাইদেউগৰাকীৰ লগত কথা পাতিম বাইদেউগৰাকী চকু পানীয়ে দেখা পাইছোঁ মই কথা পাতিম অকণমান প্ৰবীণক অকণমান অনুৰোধ কৰিছোঁ বাইদেউৰ পৰা কিছু কথা আমি জানিম কি অৱস্থাত তেওঁলোক আছে কিয় এনেকুৱা অৱস্থা হৈছে আপোনালোকৰ প্ৰথম কথা আপোনাৰ নাম কি আৰু আপোনালোকৰ স্বামীৰ নামটো কি আৰু এই ঠাইটুকুৰা কি বুলি কয় কেন্দুগুৰি জেগাৰ নাম কেন্দুগুৰি বুলি কয় তাৰপৰা মোৰ নাম মৰমী মুৰা আৰু স্বামীৰ নাম গুড্ডু মুৰা আপোনাৰ দাদাই কি কৰে হাজিৰা কৰিবলৈ যায় দিনাগি হাজিৰা কৰিলে ভাত খাওঁ হাজিৰা নহ'লে কাম নহ'লে ভাত নাখাওঁ খাব নাপাওঁ আৰু হাজিৰা কৰিয়ে খাওঁ আৰু দিনাগি মইতো ঘৰত থাকোঁ সৰু ল'ৰা ছোৱালী লৈ সিয়ে যায় কামত ওলাই আকৌ বেমাৰ চেমাৰ হৈ গ'লে সেইটোতো দিগদাৰ হয় তেতিয়া আৰু মই হাজিৰা পালে আপোনালোকে যেনে তেনে খাবলৈ পায় হাজিৰা নাপালে নাপাওঁ হাজিৰা কৰিয়ে খাওঁ মাটিখন আমাৰে আগতে বুঢ়া বুঢ়ী দি গৈছে লোকক বন্ধক খুলিব পৰা নাই এতিয়া আমি আৰু হাজিৰা কৰি খোৱা মানে এতিয়া বন্ধক মাটি খুলিম না হাজিৰা কৰি খাম যিখন মাটিত আপোনালোক আছে সেইখন আপোনালোকৰ মাটি আমাৰ এইখন মাটি আমাৰে হয় আৰু এতিয়া হ'ল 4 বছৰমান আমাৰ থকা ইয়াত বতাহে ঘৰ ভাঙি দিলে যেন তেনেকৈ বনাইছিলোঁ আৰু হাজিৰা কৰি ঘৰ আৰু বাঁহ ঘৰে বনাইছিলোঁ এতিয়া বতাহে ভাঙি দিলে আৰু বনাব পৰা নাই এতিয়া হাজিৰা কৰি খাই আছে এটা কমনীয়া হাজিৰা কৰি ভাত খাম কোনো আঁচনি আপোনালোকে নাই পোৱা একো নাই পোৱা চৰকাৰী চাউল পায় নাই একোৱে নাপাওঁ চৰকাৰ খুব দুখ লগা কথা মই এই দৃশ্যটো আচলতে দেখি খুব দুখ লাগিলে মই বেলেগ এটা স্থানলৈ আহিছিলোঁ ইয়াৰ কাষতে থকা এটা অঞ্চললৈ আহিছিলোঁ আৰু যেতিয়া এই পথেৰে পাৰ হৈ যাওঁতে এই চালিখন দেখিলোঁ হঠাৎ ৰৈ গ'লোঁ আৰু ৰৈ গৈ তেওঁলোকৰ সৈতে কথা পাতিলোঁ বুজি ল'লোঁ তেওঁলোকে এটা কথা কৈছে যে তেওঁলোকে আজিৰ তাৰিখলৈকে কোনো চৰকাৰী চাউল বা চৰকাৰী আঁচনি তেওঁলোকে ঢুকি পোৱা নাই বুলি কৈছে তেওঁলোকক অৱশ্যে আপোনাৰ ডকুমেণ্ট তাৰমানে ভোটাৰ কাৰ্ড পান কাৰ্ড সেইখিনি নাই নেকি আপোনাৰ নাই একো নাই আমাৰ ভোটাৰ কাৰ্ড নাই পান কাৰ্ড আধাৰ কাৰ্ড একো নাই সেইখিনি বনাব পৰা নাছিল নেকি বনাব পৰা নাই আৰু দিছোঁ যদিও ফটো চটো অহা নাই ভোটৰ নাম হয় ভোটাৰ কাৰ্ড পান কাৰ্ডৰ ক্ষেত্ৰত কিছু অসুবিধা হৈছে বুলি কৈছে তেওঁলোকে কিন্তু এটা কথা অনুৰোধ কৰিছোঁ যে যেনেকুৱাই তেওঁলোকৰ কাগজৰ অজুহাত নাথাকক কিয় যেতিয়া তেওঁলোক এই অঞ্চলৰ মানুহ হয় বা এই ঘৰটোত তেওঁলোকে নিজাববীয়াকৈ আছে বা ইয়াত তেওঁলোকৰ নিজৰেই মাটি তেতিয়াহ'লে চৰকাৰী প্ৰতিনিধিসকললৈ আমাৰ আহ্বান থাকিব বা এই জনপ্ৰতিনিধিসকলে আমাৰ আহ্বান থাকিব যে যিকোনো পৰ্যায়ত এনেকুৱা ধৰণে আচলতে মানুহ থকাটো বৰ ভাল নেদেখি
মানুহৰ সমাজত বৰ দুখ লগা কাৰণ আঁচনিসমূহে এওঁলোকক ঢুকি পাবলৈ তেওঁলোকৰ ডকুমেণ্টছৰ কিছু অভাৱ বুলি কৈছে হ'লেও সেই ডকুমেণ্টছ পত্ৰখিনি যোগাৰ কৰি দিয়াৰ ক্ষেত্ৰতো যাতে তেওঁলোকক কিছু সহায় কৰে নিশ্চয় তেওঁলোক উপকৃত হ'ব সেইবাবে আজি আহিলোঁ এই প্ৰতিবেদনখন প্ৰস্তুত কৰিলোঁ আমি সদায় চেষ্টা কৰোঁ প্ৰবীণে মই সদায় চেষ্টা কৰোঁ মানুহৰ সমাজত মানুহৰ কাৰণে মানুহৰ দুখ দুৰ্দশাৰ ছবিসমূহ মানুহৰ সমাজৰ লৈ আগবঢ়াই লৈ যাবলৈ কাৰণ যিহেতু আমিও চেষ্টাহে কৰিব পাৰোঁ এই পৰিয়ালটোৰ দুখ আৰু দুৰ্দশাৰ ছবিখন আপোনালোকৰ সন্মুখলৈ লৈ গৈ এই পৰিয়ালটোক ফটো উপজোৱাৰ চেষ্টা কৰা নাই এওঁলোকক আপোনালোকে যদি অকণমান সহায় কৰে বিশেষকৈ যিসকল জনপ্ৰতিনিধি তেওঁলোকে যদি তেওঁলোকৰ কাগজ পত্ৰৰ ক্ষেত্ৰতেই হওক বা আন চৰকাৰী আঁচনি আগবঢ়াই দিয়াৰ ক্ষেত্ৰত যি কিবা অসুবিধা আছে সেই অসুবিধাসমূহ সমাধান কৰি অন্ততঃ এটা আঁচনি যদি তেওঁলোকক অন্তৰ্ভুক্ত কৰি লয় এওঁলোক উপকৃত হ'ব সেইকাৰণে আচলতে আমি এই ছবিখন আগবঢ়াই লৈ যাবলৈ প্ৰতিবেদন আকাৰে প্ৰস্তুত কৰিলোঁ